আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন চাকৰি খবৰ হয় চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা লৈ আহিছোঁ 4,500 ভেকেঞ্চি হয় 4,500 ভেকেঞ্চি লৈ আহিছোঁ আপোনালোকে সকলোৱে জানে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ বিষয়ে এই চাকৰিটো এনে ধৰণৰ হৈছে যিসকলে অলৰেডি গম পায় ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা ওলাইছিলে নতুন 5,000 ভেকেঞ্চি ছেম সেই এপ্ৰেণ্টিছ ষ্টাইলৰে ছিষ্টেমৰে আপোনালোকক ইয়াতে ভেকেঞ্চি দিয়া হ'ব বা ভেকেঞ্চি লোৱা হ'ব 4,500 ভেকেঞ্চি তো ভিডিঅ'টো শেষলৈকে চাব মিনা স্কিপ কৰি সকলো ষ্টেট বাই ডিষ্ট্ৰিক্ট বাই মই কিমান ভেকেঞ্চি আছে সকলোখিনি দেখুৱাই দিম ৰিক্ৰুটমেণ্টৰ বিষয়ে অলপ কৈ দিছোঁ আপোনালোকৰ ইয়াতে লাষ্ট ডেট হ'ব 22 জুন তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পষ্টখিনি হৈছে এপ্ৰেণ্টিছ টাইপৰ পষ্ট হ'ব সকলোখিনি আৰু টোটেল পষ্ট হ'ব 4,500 এই পষ্টটোৰ কাৰণে আপোনালোকক লাগিব এডুকেশ্যন গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব যিকোনো চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কুল কলেজৰ পৰা আৰু চেলেৰি দিব আপোনালোকক 15,000 পাৰ মান্থ কিন্তু এই চেলেৰিটো আপোনালোকৰ ফিক্স হ'ব 15,000 টকাটো আপোনালোকৰ ফিক্স আৰু অসমৰ ভেকেঞ্চিখিনি মই অলপ দেখুৱাই দিছোঁ আপোনালোকক বৰজাৱলীত এটা বাক্সাত 3টা বৰপেটাত 3টা বিশ্বনাথত এটা বঙাইগাঁৱত এটা চিৰাঙত 4টা দৰঙত 4টা ধুবুৰী এটা গোৱালপাৰা 5টা কামৰূপত এটা কামৰূপ মেট্ৰপলিটনত 2টা কামৰূপ ৰুৰেলত 10টা কোকৰাঝাৰত 2টা আৰু নলবাৰীত 6টা ওদালগুৰিত 4টা শোণিতপুৰত 6টা কাছাৰ 7টা হাইলাকান্দি 2টা কামৰূপ মেট্ৰ 4টা টোটেল ভেকেঞ্চি অসমত 118টা ভেকেঞ্চি আছে এতিয়া কৈ আহোঁ আপোনালোকৰ এজ ৰিলেক্সেশ্যন আৰু এজ ৰিলেক্সেশ্যন কিমান এজ লিমিট সকলোখিনি কথা দেখুৱাই আছোঁ আপোনালোকৰ এজ লাগিব মিনিমাম 20 বছৰৰ পৰা মেক্সিমাম 28 বছৰলৈকে আৰু ইয়াতে SC SC কাৰণে 5 বছৰ ST কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ PWD কাৰণে 10 বছৰ PWD OBC কাৰণে 13 বছৰ আৰু PWD STC কাৰণে 15 বছৰ এক্সট্ৰা এজ ৰিলেক্সেশ্যন দিয়া হৈছে ইম্পৰ্টেণ্ট ডেটখিনি হৈছে এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হৈছে 22 জুন তাৰিখলৈকে আৰু এক্সাম হ'ব ফাৰ্ষ্ট উইকত জুলাই মাহত আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিব লাগিব 800 টকা জেনেৰেল OBC কাৰণে আৰু ST SC কাৰণে ফিমেলৰ কাৰণে 600 টকা আৰু বাকী PWD কাৰণে 400 টকা আপোনালোকক ফিজ দিব লাগিব